নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ ইংৰাজীৰ লেচন নম্বৰ 2। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰে চাই থাকা। ইয়াত তোমালোকৰ এক্টিভিটিছৰ যিমানখিনি কুৱেশ্যন আছে সকলোখিনি তোমালোকে এইটো ভিডিঅ'ত পাই যাবা। প্ৰথমতে আহা তোমালোকে এইটো চেপ্টাৰৰ এক্টিভিটিছৰ নম্বৰ 1 নম্বৰ 1ত কি দিছে চোৱা তোমালোকে। ৰিড দ্য ফলোয়িং ৱৰ্ডছ দ্য লেটাৰ টি আই এণ্ড এছ ইন দ্য ৱৰ্ডছ আৰ চাইলেণ্টছ। এর জন্য চাবা অলপ। তাৰপিছত আহা 2 নম্বৰত দিছে তোমালোকৰ মাল্টিপল চয়েস কি দিয়েছে চোৱা। চুজ দ্য কাৰেক্ট অপশ্যন, লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। ইয়াত তোমালোকে কাৰেক্ট অপশ্যনটো চুজ কৰিব লাগে। যেনেকৈ আমাৰ প্ৰথমটো কি হ'ব, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি দিল্লী, এইটো হ'ব আমাৰ কাৰেক্ট অপশ্যন। হোৱেৰ ৱাজ দিয়া এণ্ড শ্ৰুতি ষ্টাডিং, দিয়া আৰু শ্ৰুতিয়ে ক'ত ষ্টাডি কৰিছিল। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 2, হোৱাট এট্ৰাক্ট দিয়া দ্য মষ্ট ৱেন শ্বি ভিজিটেড দ্য ফেমাছ কামাখ্যা টেম্পল। এইটো হ'ব আমাৰ এনচাৰটো হ'ব চি নম্বৰটো এনচাৰ। তাৰপিছত আহা তোমালোকে 3 নম্বৰ কুৱেশ্যনত 3 নম্বৰখন কি কৈছে, হোৱাট ডিড দে লাৰ্ণ যোৰহাট। এইটো হ'ব আমাৰ কুৱেশ্যন নম্বৰ বি। তাৰপিছত আহা তোমালোকে 4 নম্বৰত, who said this land has so much memory and what does this land refer to? এইটো হ'ব আমাৰ কুৱেশ্যন নম্বৰ এনচাৰ নম্বৰ চি, দিয়া said। এতিয়া তোমালোকে 2ৰ বি চোৱা তোমালোকে কি দিছে কিতাপত চাবা। ৰাইট ডাউন দ্য এনচাৰ টু দ্য ফলোয়িং কুৱেশ্যন। 2ৰ বিৰ তোমালোকে চোৱা 1 নম্বৰ কুৱেশ্যনটো কি কৈছে, when and why did দিয়া প্লান টু ভিজিট আসাম। ইয়াৰ উত্তৰটো হ'ব, দিয়া কিয় আসাম ভিজিট কৰাৰ কাৰণে প্লান কৰিছিল, মানে আসামটো ফুৰি অহাৰ কাৰণে। দিয়া প্লান্টেড টু ভিজিট আসাম ডিউৰিং দ্য ছেমিষ্টাৰ ব্ৰেক ইন মে, মানে তেওঁলোকৰ ছেমিষ্টাৰ শেষ হৈছিল, তাৰে বন্ধ পাইছিল সেইকাৰণে। শ্বি ৱান্টেড টু ভিজিট বিকজ শ্বি হেড নেভাৰ বিন টু নৰ্থ ইষ্ট বিফোৰ এণ্ড wanted to explore it greenery and monumental place. তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 2, how did Shruti's family make দিয়া feel at home। ইয়াত তোমাৰ এনচাৰটো কি হ'ব, Shruti's parents greeted দিয়া at the airport with hugs and the bucket. They also served her traditional local delicious like masar tanga, aloo petika and streaky black rice pudding. তাৰপিছত আহা তোমালোকে 3 নম্বৰটো চোৱা, হোৱাট মেড দিয়া says this does not feel like a real city। এনচাৰ কি হ'ব, দিয়া said this while on a river cruise on the Brahmaputra at sunset. The combination of the golden sky, soft breeze and leaf flock music made the experience feel so magical that it felt like a dream rather than city. তাৰপিছত তোমালোকে 4 নম্বৰত, হোৱাট এনিমেলছ ডিড দে চি ডিউৰিং দ্য জীপ চাফাৰী। তেওঁলোকে জীপ চাফাৰীত কি কি এনিমেল চাইছিল। এনচাৰ চোৱা আছে কি চোৱা, ডিউৰিং দ্য জীপ চাফাৰী ইন কাজিৰঙা দে স্পটেড ৰাইনো, ৱাইল্ড বৰ্ডছ, swamp deer and the herd of wild elephant. 5 নম্বৰ কি দিছে চোৱা তোমালোকে, what does the sentence Ashram heart shifted from place on a map to a place in her heart means। ইয়াৰ অৰ্থটো কি হ'ব, this sentence means that Assam was no longer just a geographical location Dia know about from a map, thought her personal experiences, the beauty of the landscape and the warmth of the people. She developed a deep emotional connection and love for the state.
তাৰপিছত তোমালোকে 2ৰ চি ডিছকাছ এণ্ড ৰাইট ইয়াৰ 2ৰ চি 1 নম্বৰত চোৱা কি দিছে হোৱাট ডাজ দ্য লেছন টেল আছ এবাউট দ্য কালচাৰেল হেৰিটেজ অফ আছাম ইয়াৰ উত্তৰত চোৱা কি হ'ব দ্য লেছন highlights the Assam has a rich and diverse cultural heritage. It showcases a blend of natural beauty and historical significance, maintaining the Lush Tea Garden, the secret Kamakya Temple, and Kaziranga National Park. It also emphasizes traditional art forms like a Sumur dance and the historical importance of the Ahom kingdom through places like Soraidew. তাৰপিছত তোমালোকে আহা 2 নম্বৰটো কি কৈছে Dia had experienced the tea garden and river Brahmaputra, the Kamakya temple, the Kaziranga, তাৰপিছত দি আছে কি Sumur dance and Soraidew. If Dia were to visit Assam again, what new experience or place would you suggest her to explore? ইয়াৰ এনসাৰটো কি হ'ব if Dia visit Assam again she should explore Majuli and world's largest river island. It is the hub of Neo Vaishnavati culture where she can witnesses the unique Kshatriya dance and visit the ancient Satras. Alternatively, she could visit the historical town of Shivsagar to see the Ronghar and Tolatal Ghor, which provided deeper insight into Ahom architecture. তাৰপিছত তোমালোকে 3 নম্বৰ কি দিছে which part of the trip did you find most exciting why ইয়াৰ উত্তৰটো কি হ'ব চোৱা I found the visit to Soraidew most exciting. It is fascinating because it serves as the burial ground for Assam kings and is often referred to as the pyramids of Assam. Learning about the ancient burial traditions and the deep-rooted history of Assam kingdom make it mysterious and captivating place to visit. তাৰপিছত আহা তোমালোকে 4 নম্বৰত after listening to the stories of Sri Sukafa at Soraidew, what might Dia be interested to know more about? ইয়াৰ উত্তৰটো থাকিব after hearing about Saulung Sukafa, the founder of Ahom kingdom, Dia might be interested in learning about তেওঁ কি জানাৰ কাৰণে খুব উপযোগী হৈছিল 1 নম্বৰটো কি হ'ব how he managed to unity various local tribes to from a greater Assam. তাৰপিছত কি দিছে the administrative system and military strategies that allowed the Ahom dynasty to rule for nearly 600 years. 3 নম্বৰটো কি আছে the detailed rituals and architecture involved in constructing that moidams at Soraidew. তাৰপিছত আহা তোমালোকে সেকশন 3 চোৱা কি দিছে locate and mark the place visit by Dia and Shruti on the map of Assam. ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ locate and mark the place visit by Dia and Shruti on a map of Assam. Guidance based on the text you should mark the following locations on the political map of Assam. ইয়াৰ 1 নম্বৰত কি হ'ব গুৱাহাটী আহিব তাৰপিছত 2 নম্বৰত আহিব কাজিৰঙা 3 নম্বৰত আহিব আমাৰ চৰাইদেউ 4 নম্বৰত আহিব শিৱসাগৰ
তাৰপিছত তোমালোকে আহা নেক্সট কুৱেশ্যন ছেকশ্যন 4 ৰিড দ্য ফলোয়িং এক্সট্ৰেক্টছ ফ্ৰম দ্য লেচন এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ইয়াত কি হ'ব এক্সট্ৰেক্টটো চোৱা এক্সট্ৰেক্ট এত কি হ'ব আমাৰ লিভিং বিহাইণ্ড দ্য ব্ৰহ্মপুত্ৰ glittering in the distance their flight landed in Guwahati ইয়াৰ এক নম্বৰত কি দি আছে আমাৰ চোৱা after he flight landed in Guwahati what did dia expect ইয়াৰ আনসারটি কি হ'ব after landing in Guwahati dia expected to be greeted by the warm humidity of Assam and was likely eager to see her friend Shruti and being their exploration of the state. 2 number কি দিয়েছে what was Dia's first impression after meeting Shruti's parents at the airport ইয়াৰ এনসারটা কি হ'ব Dia was touched by the traditional Assamese hospitality seeing them waiting with such warmth made her feel immediately welcome and at home in a new place. তাৰপিছত আহা তোমালোকে extract B next day at dawn they set off on a elephant safari. The forest was quiet and covered with mist. The silence of the forest was magical. এক নম্বৰটো কি হ'ব চোৱা তোমালোকে হোৱাট ডিড দ্য এক্সপেক্ট ডিউৰিং দ্য ইলেফেণ্ট চাফাৰী ইয়াৰ এনচাৰটো হ'ব দে এক্সপেক্টেড টু চি ৱাইল্ড লাইফ আপ ক্ল'জ পাৰ্টিকুলাৰলি দ্য ফেমাছ ওৱান হৰ্নেড ৰাইন'ছ এণ্ড টু এক্সপিৰিয়েঞ্চ দ্য ৰ আনডিষ্টাৰ্ব বিউটি অফ দ্য ফৰেষ্ট ইন আৰ্লি মৰ্ণিং লাইট 2 নম্বৰটো কি হ'ব in what way do you think the elephant safari differs from the jeep safari answer to কি হ'ব noise এক নম্বৰটো হ'ব noise an elephant safari is much quieter তোমালোকে ইয়াৰ পৰা লিখিলে হৈ যাব তাৰপিছত হ'ব access elephant can move through thicky tall grass and marshy area where jeeps cannot go তাৰপিছতে চোৱা তোমালোকে 5 নম্বৰত কি দি আছে ইয়াত কিমান মাল্টিপল চইচ দি আছে কোশ্চেন তোমালোকে ইয়াৰ পৰা চাই লিখি দগাই দিবা ইয়াত তোমালোকে 5 নম্বৰৰ এইট চোৱা কি দি আছে the travelogue mentions local food items of the region are knowing about local food important understanding the culture of place ইয়াৰ আমাৰ উত্তৰটো হ'ব এই নম্বৰটো হ'ব ইয়াৰ উত্তৰ তোমালোকে এই নম্বৰটোত টিক মাৰ্ক দি দিবা 2 নম্বৰটো হ'ব আমাৰ 3 নম্বৰটো হ'ব ইয়াৰ উত্তৰ a is true r is false তোমালোকে এটা টিক মাৰ্ক দিবা এইবিলাক তোমালোকৰ এক্সামত আহাৰ চান্স কম থাকে নাহিব পাৰে এনেকুৱা ধৰণৰ কোশ্চেন তথাপি তোমালোকে এবাৰ চাই ল'বা জাষ্ট 3 নম্বৰটো হ'ব আমাৰ a is true r is false আৰু 2 নম্বৰটো হ'ব কি আমাৰ 2 নম্বৰটো হ'ব এই নম্বৰটো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে মই তোমালোকক কথা ক'ব বিচাৰোঁ তোমালোকে যিসকলে মোৰ চেনেল প্ৰথমবাৰ আহিছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে কমেণ্ট কৰিবা তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা এতিয়া তোমালোকে 6 নম্বৰ এইবিলাক তোমালোকে নিজে অলপ চাবা এইবিলাক এক্সামৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট তোমালোকে অলপ শিকাৰ কাৰণে দিছে গ্ৰুপ ৱৰ্ক সাজেশ্যন ইফ ইউ নিড এ চইচ অফ টপিক অফ দ্য presentation mentioned at the bottom of page the Ahom dynasty or Saraidev Moidam would be excellent choice at they offer rich historical details quick presentation tip tarpor ase introduction good morning everyone today I will be presenting on the Saraidev Moidam often called the pyramids of Assam তাৰপিছত ইয়াৰ কি দিছে ট্ৰানজেকশন now moving the next point these structures serve as burial grounds for Ahom royalty তাৰপিছত চোৱা দিছে conclusion in conclusion these
sites are vital to our heritage. Thank you for your time. তাৰপিছত 7 নম্বৰটো সাত নম্বৰ তোমালোকে এনে চাই যাবা জাষ্ট এতিয়া তোমালোকে নয়ৰ ইয়াত কেইটামান ৱাৰ্ড দি আছে এইবিলাক ৱাৰ্ড তোমালোকে ইয়াত বহুৱাব লাগে তোমালোকে সেম বহুৱাই দিবা ইয়াত হৈ যাব প্ৰথমটো হ'ব ইন তাৰপিছত হ'ব এবভ তাৰপিছত অন আৰু তাৰপিছত হ'ব আণ্ডাৰ তোমালোকে লিখি দিবা কিতাপত ইয়াৰ পৰা চাই তাৰপিছত নেক্সটটো কি দি আছে নয়ৰে সেইটোৰে প্ৰথমটো হ'ব এট তাৰপিছত হ'ব ডিউৰিং তাৰপিছত হ'ব অন আৰু তাৰপিছত হ'ব কি আমাৰ বিফৰ তোমালোকে ইয়াৰ পৰা চাই ইয়াত লিখি দিবা এতিয়া আহা 10ৰ বিটো তোমালোকে ইয়াৰ কিছুমান ৱাৰ্ড দি আছে এই ৱাৰ্ডখিনি আমাৰ খালী ঠাইত পুট কৰিব লাগে প্ৰথমটো হ'ব কি আমাৰ ফ্লাই তাৰপিছত হ'ব ৱাৰ্ল্ড তাৰপিছত হ'ব ব্লিংকড তাৰপিছত হ'ব উইণ্ড আৰু তাৰপিছত হ'ব মিলিয়ন তোমালোকে বুজি পাইছানে ধুনীয়াকৈ দি আছে ইয়াত জাষ্ট তোমালোকে সেম ইয়াৰ পৰা কিতাপত লিখি ল'বা তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ কিমান দি আছে ইয়াত মই তোমালোকক দেখাই আছোঁ কুৱেশ্যন নম্বৰ 14 কি হ'ব আমাৰ 14 চি মেচ দ্য ৱাৰ্ডছ উইথ দ্য কাৰেক্ট ভাৱেল চাউণ্ড ইয়াত তোমালোকে বস্তুটো মিলাব লাগে ইয়াৰ পৰা তোমালোকে সেম মিলাই দিবা কিতাপত তোমালোকে চাবা আৰু ইয়াৰ পৰা চাই মিলাই দিবা তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 17 কুৱেশ্যন নম্বৰ 17ৰ চিট মই ধুনীয়াকৈ বনাই লৈ আহিছোঁ ইয়াৰ পৰা তোমালোকে সেম কিতাপত লিখি লৈ পঢ়িবা ইয়াত যেনেকুৱা দি আছে সেম তোমালোকে একেবাৰে লিখি দিবা তাতে তোমালোকৰ হৈ যাব 17ৰ বিট চোৱা কিছুমান ৱাৰ্ড দি আছে মই এইবিলাক কৈ নাযাওঁ কৈ গ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব সেইকাৰণে তোমালোকে জাষ্ট ইয়াৰ পৰা যেনেকুৱা দি আছে তোমালোকে এনেকৈ সেম কিতাপত লিখি ল'বা কি দি আছে চাই লোৱা ভালকৈ লিখি লোৱা এতিয়া মই এই ভিডিঅ'টো সামৰণি মাৰিম লাষ্ট কুৱেশ্যন আমাৰ চাগে 20 হ'ব এইটো মই লিখি আনিছোঁ ইয়াৰ পৰা তোমালোকে সেম লিখি দিবা কিতাপত পঢ়াবা আৰু ভালকৈ মনত ৰাখিবা এইবিলাক মুখস্থ কৰাৰ দৰকাৰ নাই জাষ্ট তোমালোকে পঢ়া আৰু নলেজ লোৱাৰ কাৰণে সেইবিলাক দিছে কনচেপ্টখিনি তোমালোকৰ জানাৰ কাৰণে দিছে তোমালোকৰ মুখস্থ কৰাৰ বস্তুটো হ'ল তোমালোকৰ যিবিলাক আমি প্ৰথমতে কুৱেশ্যনবিলাক পঢ়াই আহিছোঁ ফাৰ্ষ্ট কুৱেশ্যনবিলাক MCQখিনি আৰু তোমালোকৰ 2 মাৰ্কছ 3 মাৰ্কৰ কুৱেশ্যনখিনি এইখিনি তোমালোকে পঢ়িবা আৰু বাকীবিলাক তোমালোকে বেছিভাগ জাষ্ট অলপ চাই লোৱা আৰু কনচেপ্টটো লৈ লোৱা মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা আৰু সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা চ' ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে সকলোৱে বুজি পাইছা সকলোৱে তোমালোকে ভালকৈ পঢ়া আগুৱাই যোৱা আৰু ডাঙৰ মানুহ হোৱা চ' ধন্যবাদ থাকিল তোমালোকৰ ভালকৈ পঢ়িবা